আমাৰ জীৱনলৈ ভাগৱতে কি মেছেজ দি সেইটোহে এতিয়া গুৰুত্বপূৰ্ণ। সেইকাৰণে আমাৰ জীৱনলৈ ভাগৱতে মেছেজ দিছে, সেয়া প্ৰতিটো জীৱনত প্ৰতিটো ক্ষেত্ৰত ভগৱন্তক আগত ৰাখিহে তুমি পিছটোত খোজটো দিবা, নহ'লে তোমাৰ জীৱনত সুমংগল হ'লেও অমংগল হৈ যাব। সেইকাৰণে গুৰুজনেও এই কিংকৰ বুলি কৈছে নহয়, শংকৰ কিংকৰ কৈছে, এই কিংকৰজনেও ভগৱন্তক অৰ্পণ কৰি মংগলাচৰণত ভাগে আৰম্ভ কৰিয়ে প্ৰতিটো স্কন্ধৰ প্ৰাৰম্ভণিতে মংগলাচৰণ কৰিহে পিছত লিখনিখিনি আৰম্ভণি কৰিছে। সেয়েহে আমাৰ জীৱনলৈ মেছেজ হ'ল ভগৱন্তক ধৰিহে আমি আগুৱাব লাগে। এইটো প্ৰথম মেছেজ। এতিয়া আমাক কৈছে, পদলৈ আমি ঘূৰি আহিছোঁ, জয় জয় কৃষ্ণ যাৰ মংগল স্মৰণ মংগল জাগ যোগাজীয় হৰি নামে মহাফল। ভগৱন্তৰ নাম স্মৰণে মংগল বুলি কৈছে। নাম ল'লেই নহ'ব, স্মৰণ কৰিব লাগিব। প্ৰভুজনে মোৰ লগত ফোন কৰিছে, কিন্তু মোক ভবা নাই। মই তেওঁলৈ ফোনটো কৰিছোঁ, মই তেওঁক নাভাবি পিনি ফোনটো কৰিছোঁ। অলপ পিছতে তেওঁক ভাল ধমকি এটা নিদিবনে বাৰু? এইজন কাক ভাবি পিনি মোলৈ ফোনটো কৰিলে? কিন্তু কথাখিনিতো নিমিলিব। সেইকাৰণে নামৰ লগত স্মৰণ কৰিবলৈ কৈছে। সেইকাৰণে কৈছে স্মৰণে মংগল। আমাৰ বৰ্তমান আদিতে এতিয়া আৰু দেহটো অৱসানৰ সময়তো আমাৰ মংগল হ'ব। কেনেকৈ মংগল হ'ব আপোনাৰভাৱে জানে। কাৰণ অজামিলে ভগৱন্তৰ নাম লোৱাই নাছিলে, নাম স্মৰণ কৰি। কেনেকৈ? ঘনে ঘনে মন তাৰ তনয়ত পৰে। ঘনে ঘনে মনটো ল'ৰাটোতহে পৰে, নামটো আকৌ ল'ৰাটোৰ নামত দি আছে নে? সপোনে সদিছে নাৰায়ণ নাম স্মৰণ কৰে। আকৌ এটা কথা চাবচোন, সদিছে এই দিঠকত আমি নাম লোৱা বা নাম স্মৰণ কৰাটো কঠিন কাম নহয়, কিন্তু সপোনতো স্মৰণ কৰে, ধেমালি কথা নে? কিমান হৃদয়ক কিমানলৈ শিপাই দিলে অজামিলৰ ভিতৰলৈ। শিপাই দিয়া কাৰণে সপোনতো ভগৱন্তৰ নাম স্মৰণ কৰি ভগৱন্তক মাতে। আমালৈ তেনেহ'লে মেছেজ কি দিলে? এতিয়া আমাক নামটো ল'লে সিমানলৈ আগুৱাই যাবলৈ কৈছে। পিছে বা ভ্ৰমস্ত এই কওঁতাজনৰ আকৌ সিমানখিনিলৈ আগবঢ়া নাই আকৌ দেই। কৃষ্ণ নাভাবিব, ভাগৱতৰ কথাখিনি আমি আপোনালোকৰ মাজত আলোচনা কৰিবৰ কাৰণে আমি দাঙি ধৰিলোঁ। আমি যে আপোনালোকক কৈছোঁ বোলে সেইজনে পাৰিছে নেকি যদি প্ৰশ্ন কৰে, কিন্তু আমি একেবাৰে পিঠিহে দিব লাগিব। আমাৰ সেই অৱস্থা নাই পোৱা। কৃষ্ণ এতিয়া আহিলে জাগ যোগাজীও হৰি নামে মহাফল বুলি কৈছে। আপোনালোকে জানে পৰম ঈশ্বৰৰ দেৱ কৃষ্ণ সাক্ষাতে নাপায় লাগক, ভগৱন্তক সাক্ষাৎ লগ নাপায়। আকৌ কোনে? পৰম ঈশ্বৰৰ দেৱ কৃষ্ণ সাক্ষাতে নাপায় লাগক, তপ জপ জাগ যুগ দানে, একান্ত ভকতৰ পদৰেণু হীৰে মাথে, অভিয়াস নকৰে মানে। একান্ত ভকতৰ পদৰেণু হিয়াত ল'ব লাগিব, তেতিয়াহে ঈশ্বৰক দেখে। কেতিয়াবা আকৌ কিবা কিবি আমি পাৰি দিওঁ, তাৰপিছত ধূলিখিনি লওঁ, আমি মূৰত লওঁ। পিছে সেইটো গুৰুজনে নহয় বুলি কৈছে। গুৰুজনে নহয় বুলি ক'লে কেলে? নাৰায়ণ দাস আটাই এই মাধৱ পুৰুষে আৰু গুৰুজনে ব্যাখ্যা দি আছিলে। ব্যাখ্যা দি এই কথাটো শুনিলে যে একান্ত ভকতৰ পদৰেণু হিয়ত ল'লে ঈশ্বৰক দৰ্শন হয়। তেওঁ ভাবিলে কি? সেইটো গণকুচিত থাকোঁতে হোৱা কথা। গুৰুজনে এডোখৰত বহে, ভকত এজনে এখন কঠ মানে এই হেৰিয়া কঠ, এই কলথৌৱা কঠ দান দিলে। এখন দিছিলে কাৰণে গুৰুজনকে বহুৱালে। দেখিলে কঠ বৰ বিন্ধা আছে, সেয়েহে মাধৱ পুৰুষে আকৌ ওপৰতে এখন বগা কাপোৰ দি দিলে। পদৰেণুৰ পৰা আহিছোঁ দেই, পইণ্টটো পদৰেণুত আছে। এতিয়া নাৰায়ণ দাস আটাই প্ৰতিদিনে অকণ অকণ গোটাই কাগজ এখনত ঘৰলৈ লৈ যায়। পিছে এনেকৈ 15-20 দিনমানৰ পিছত তেওঁ এটা ফুট এটা লৈ আহিবলৈ ধৰিলে। কপালতে বগা ফুট এটা লৈ আহিবলৈ ধৰিলে।
পদৰেনো ফুট গুৰুজনে সদায় ধূলি অকণমান পৰে নহয়, গোটাই অকণমান হৈছিলে, তাতে অকণমান তিয়াই কপালত ফুট ল'বলৈ ধৰিলে। এনেকৈ লৈ আহোঁতে দুদিনমান হওঁতে চকু পৰিলে মাধৱদেৱৰ। গুৰুজনাই সুধিলে মাধৱদেৱ, সেই বৰাপু এই নাৰায়ণ দাস এটাই সদায় কপালত ফুট এটা লৈ আহিছে, কথাটো কি? বোলে প্ৰভুজনা আজি সুধা হ'ব। সুধিলে, বোলে ফুটটো কেলৈ লৈছা? ফুটটো কিয় নলমনো? সেই বৰাপু তুমিয়ে দেখোন সদায় কৈ থকা, একান্ত ভকতৰ পদৰেনো হীৰা মাথে অভিৱেশন নকৰে, মানে ঈশ্বৰক নেদেখে। সেইকাৰণে গুৰুজনাই ধূলি অকণমান মই কপালত লৈ আহিছোঁ। কথাটো তুমি পাতলকে বুজিলা, পিছে একান্ত ভকতৰ পদৰেনো মানে সেইজনক নিজে শিৰোগত কৰি কপালত উঠাই লোৱা, অৰ্থাৎ তেখেতৰ মতবাদটো আমাৰ শিৰত তুলি ল'বলৈ কৈছে। গুৰুজনৰ মতবাদটো আমাক শিৰত তুলি ল'বলৈ কৈছে। ভকত এজনৰ, শুদ্ধ ভকত এজনৰ মতবাদটো শিৰত তুলি ল'বলৈ কৈছে। যেনেকে ভৰতে কৈছে, যেনেকে উদ্ধৱে খৰমজুই লৈ যোৱা অৰ্থটো ভগৱান কৃষ্ণৰ গোটেই আদৰ্শটো তেওঁ শিৰত তুলি লৈছে, এই কথাটোহে ক'বলৈ বিচাৰিছে। পিছে জাগ যোগাদিও হৰি নামে মহাফল বুলি কওঁতে ই এটা নাৰিকলৰ নিচিনা, হেন হয় পৰমানন্দ মাধৱক নিতে, সুমৰিও নৰ নিৰন্তৰ একচিত্তে কৰিবলৈ কৈছে। একচিত বুলি কওঁতে এটা মনৰ নিবিক কোণটোত চিত্ত আছে, পাৰ্ট অফ আৱাৰ হাৰ্ট বুলি কয়। হৃদয়ৰ একেবাৰে নিবিক কোণটোক চিত্ত বুলি কোৱা হৈছে। য'ত কথাখিনি সোমাই দিলে সেইটো ফলপ্ৰসূ হ'বই। সেই আমি যিকোনো কথা তাত যদি ভৰাই দিওঁ সেইটো কাৰ্যকৰী হ'ব। মানে কেবিনেটে পাছ কৰি দিয়ে নাই, কেবিনেটে পাছ কৰি চহী তহী কৰি দিয়াৰ পিছত কামখিনি হ'বই। তেনেহ'লে চিত্তলৈ যদি বস্তুখিনি গোটেইখিনি যায়গৈ, কথাখিনি যদি যায়গৈ, তেনেহ'লে কামটো ফলপ্ৰসূ হ'বই। সেইকাৰণে সুমৰিও নৰ নিৰন্তৰ একচিত্ত, চিত্তত ভৰাই দিবলৈ কৈছে, তেনেহ'লে কামটো হ'ব। কৃষ্ণ কথা অমৃতক পিও সাৱধান, কৈও যতন যাৱে প্ৰাণ থাকে, মানে প্ৰাণ থকালৈকে ভগৱন্তৰ নাম ল'বলৈ কৈছে। এতিয়া অমৃতময় বস্তুটো আমাক খাবলৈ কৈছে। প্ৰভুজনাই ভাগৱতৰ শ্লোক ভাগিত, দ্বিতীয় ভাগিত আমাৰ মাধৱ পুৰুষে ভাঙনি কৰিছে। আমি কেতিয়াবা গাওঁ, সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত বুলি কৈছে। শুকমুখেদি আহি পৰিছেহি ৰকত চতুৰজনে, বৰ ৰকত চতুৰজনে মানে বুদ্ধিয়কজনে কৃষ্ণৰ চৰণত মনটো দি পিনি পিয়ুকৰ ৰস অমৃত বুলি কৈছে। এতিয়া ডাঙৰ কথাটো তাতে লাগিলে, ফল এটাতে আমি পি খাব পাৰিম জানো? এতিয়া মহাভাগৱত ফল বুলি ক'লে আকৌ লাষ্টৰ লাইনটো কৈছে পিয়ুকৰ ৰস অমৃত। ভাগৱতৰ কথাখিনি চিন্তন মন্থন বিবেকৰ যোগেদি মন্থন কৰি আমাক গ্ৰহণ কৰিবলৈ কৈছে। তেতিয়া অমৃতময় হ'ব বুলি ৰাষ্ট্ৰভাগীয়ে ক'বলৈ বিচাৰিছে। ঘূৰ কলিযুগে মলমতি মনুষ্যৰ, নাহি আনৰ ধৰ্ম হৰি কীৰ্তনৰ ওপৰত। আপোনাৰ সবে জানে কলিযুগটো কি বস্তু, কলিযুগৰ ধৰ্মটো আপোনাৰ সবে জানে। মিছা বেচা, ঠগ প্ৰবঞ্চনা, হিংসা, দেশ, এইবিলাক হৈছে কলি নিজৰ ধৰ্ম। আৰু ডাঙৰ কথা হ'ল কি, পৰীক্ষিতে লগ নোপোৱা আগতে কলি ইয়াত প্ৰৱেশ কৰি দিলেহি নহয়। কৃষ্ণ যোৱাৰ পিছতে কলি আহিব বুলি কৈছে। ভগৱান কৃষ্ণ গুচি গ'ল, পৰীক্ষিতে আকৌ ৩৬ বছৰ বয়সতহে আকৌ কলি আহিছে, কলিয়ে লগ পাইছে। কিন্তু এই ৩৬ বছৰ দিন কেনেকৈ পাৰ হ'ল? কলিয়ে ইয়াত প্ৰৱেশ কৰি দিয়াৰ লগে লগে, এই মৃত্যুভূমিখনত প্ৰৱেশ কৰি দিয়াৰ লগে প্ৰতিজন মানুহৰ গাত কৰোণা নিচিনা ভিজি গ'ল। এইটো আগতে ভিজি গ'ল, পৰীক্ষিতে লগেই পোৱা নাই। লগ নোপোৱা আগতে প্ৰথম কলিয়ে পৰীক্ষা কৰিলে নল ৰজাৰ ওপৰত। দময়ন্তীক বিয়া কৰাবলৈ ভাবিছিলে, নহয় বিয়া কৰাবলৈ নাপালে, অকণমান লেট হ'ল। বোলে দময়ন্তী নল ৰজাৰ লগত বিয়া হৈ গ'ল। এতিয়া নল ৰজাৰ পিছত লাগিলে 11 বছৰ দিন লাগিছে নল ৰজাৰ ওচৰত। শুদ্ধ সত্ৰ পুৰুষ নল ৰজাক কলিয়ে প্ৰৱেশ কৰিব পৰা নাই।
সত্য শুদ্ধসকলৰ হাতত সত্যত যিসকল থাকে, সত্যত ধৰ্ম প্ৰৱৰ্তন হৈ থাকে, নল ৰজা সত্যত আছিল কাৰণে কলি প্ৰৱেশ কৰিব পৰা নাই। 11 বছৰৰ মূৰত এদিন গা ধুই থাকোঁতে গুহাৰ তলত পানী নালাগিলে আৰু ইটা ঘৰত সোমাই দিলেগৈ। কলি সেইপিনেদি প্ৰৱেশ কৰি দিলে নল ৰজাক। নল ৰজাৰ লগত হোৱাৰ লগে লগে তেতিয়া জুৱাটো আৰম্ভ কৰিলে, জুৱা খেলা আৰম্ভ কৰিলে। ভায়েকৰ লগতে খেলিলে প্ৰথমতে। ভায়েকৰ লগতে খেলি হিংসাকত পালেই তেওঁ আউটহে হ'ল। গৈ পৰিবাৰক হেৰুৱাই দিলেগৈ। পুত্ৰটোক মোমায়েকৰ ঘৰত থলেগৈ, বনবাসলৈ যাব। আইগৰাকীকো হেৰুৱাই দিলে। হেৰুৱাই দি অৱস্থা বেয়া, আৰু দীঘলীয়া নকৰোঁ। কলিয়ে প্ৰথম পৰীক্ষা কৰি চাকচেছ হ'ল। কৃষ্ণৰ চৰণে অশোক প্ৰণতি অচ্যুত কিংকৰ শংকৰ নিগদতি। শংকৰে কৈছে এতিয়া, কোনে ক'লে? সেইজন হেনো কিংকৰ। গুৰুজন যদি চাকৰ হয় তেনেহ'লে আমি ক'ত পৰিমগৈ? আজি আমাৰ হ'ব অৱস্থাটো, ৰেংকটো বহুত ক'ত পৰিলেগে আৰু বহুত তললৈ পৰিলেগে এতিয়া। কিন্তু ৰাস্তাইদি যাওঁতে কিন্তু ৰেংকটো আমি সিমানত নাৰাখোঁ। ৰেংকটো বহুত টপত লাগে আমাক। কিন্তু এই গুৰুজনে আকৌ নিগদতি ক'লে, কিংকৰ। পিছে গুৰুজন কোন? আমাৰ সমস্যা। আমাক ভজন শৰণ দিছে, গুৰুদেৱ নাম ভকতে হওক বা নামদেৱ ভকতে হওক, আমাক দিছে। গুৰুজন কোন? আমাৰ সমস্যা হয়। এই গুৰুজন বেলেগ নহয়, আনুবাৰ অৱতাৰ ধৰণতে ঈশ্বৰ কৃষ্ণ হৰিবাক পৃথিৱীৰ ভাৰ, অন্তৰ্জাতি পতিতক তাৰণ কাৰণ এইটো ইবাৰ শংকৰ অৱতাৰ আহিছে, ভগৱন্ত। সেইজন বেলেগ নহয়, ভগৱন্তৰ অংশ। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকে অংশ। সেইজন ভগৱন্তৰ অংশ। পিছে কেনেকে ক'লেই নহ'ব নহয়, আমাক প্ৰতিটো ক্ষেত্ৰত কাৰণটো লাগিব। শাস্ত্ৰই ক'লে নহ'ব, কাৰণটো লাগিব, কাহিনীটো লাগিব আমাক। সেইকাৰণে কৃষ্ণ শংকৰ গুৰু হৰি এনেকৈ যে এটা লাইনতে আহিছে, একে ৰেংকিঙত আহিছে। সেইজনে এইজন, এইজনে সেইজন, সেইজনেই এই কথাখিনি লিখিছে। দ্বিতীয় স্কন্ধ কথা শুনিও উচ্চকে, নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এতিয়া সুকে পৰীক্ষিতক কথাখিনি ক'ব, কিন্তু ক'বহে ক'ব, প্ৰশ্ন কেইটামান সুধিলে। প্ৰশ্নকেইটা কি? মিয়মান নৰে সদায়ে কি কৰ্ম, কৰিবে ইটো লোকত, কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিব নৰে, ভজিবাক যোগ্য কোন দেৱতা, কহিও মুখ সত্তৰে। এই 6টা প্ৰশ্ন সুধিছে যে মৃত্যুমুখী মানুহে সদায় কি কৰ্ম কৰিব লাগিব, তাৰ উত্তৰখিনি ইয়াত দিয়া আছে। এই ভূমিখনত কাহাকে শুনিব, কাৰ কথা শুনিব, কাহাকে জপিব, কাক জপ কৰিব, কাহাক স্মৰিব নৰে, মনুষ্যই কাক স্মৰণ কৰিব, ভজিবাক যোগ্য কোন দেৱতা, কহিও মুখ সত্তৰে। আমাৰ উপাস্য দেৱতাজন কোন, এই কথাটো মোক কোৱা। এতিয়া প্ৰশ্ন আহিলে কি, যে মানুহজন 7 দিনৰ ভিতৰত মৰিব, অতি কুইক একশ্যন কৰা ঔষধ বিচাৰিছে। এতিয়া ভোগদেৱে দেখিছে, কুইক একশ্যন কৰা, অতি তৎকালে কাৰ্যকৰী কাম কৰা ঔষধটোৱে হৈছে হৰিনাম। এই কথাখিনিকে এতিয়া ক'ব। তেতিয়া বাপজনে ইয়াত বিলন্ত সিদ্ধান্ত তাকো সাধুবাদ কৰি কৃষ্ণ পদটো হৃদয়ত ধৰি সিদ্ধান্ত কেইটামান দি দিছে আকৌ দেই। এই সিদ্ধান্তকেইটাই হৈছে ভাগৱতৰ ধৰ্ম বৈশিষ্ট্যকেইটা ক'ব। শ্ৰীৰাম ধন্য নৰ প্ৰতিমতি, উত্তম তোমাৰ পুছিলা যিটো কথা, সংসাৰতে হাৰ মুখ্যৰো সাধন ইটো জগত
হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিত যদি ঈশ্বৰৰ নাম নলওঁ সেইকাৰণে বিপদত পৰিব বোলে একান্ত হৰণে নভজিলে হৰি দুঘূৰ যান্ত্ৰণা ভুঞ্জীৱক মৰিব এই দেহাটো ভগৱন্তই আমাক এইকাৰণেই দিছে বোলে মুকুন্দ সেৱাৰ যোগ্য নৰে কলে বৰ তাক পাইবে লাগি পুণ্য পৰম দুষ্কৰ বহুত পুণ্য ফলতহে মনুষ্যই এই নৰকাৰ দেহাটো পাইছে এই নৰ দেহাটো সাধাৰণতে পোৱা নাই 84 লক্ষ প্ৰজাতি উপ আহি পিনি এই 84 লক্ষ শেষৰ এই মনুষ্য দেহাটো পাইছে কাৰণ এই দেহাটোৰ যোগেদি ঈশ্বৰক ভজিব পাৰে এই দেহাটোৰ যোগেদিয়ে নাম ল'ব পাৰে চাৰ বিষয় কোনখিনি নিদ্ৰাস্তি আলাপৰে ৰাতি হাই ভৰে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে এইখিনি থাকি দিব মিছা বিষয় বুলি কৈছে পিছে সঁচা বিষয় কোনখিনি ইয়াতে সঁচা বিষয়টো এইখিনিৰ লগতে সঁচা বিষয়টো হৈছে ভগৱন্তক যদি লগাই পিনি কৰ্মখিনি কৰে বিষয়টো সঁচা হৈ পৰিব ভগৱন্তক নলগাই পিনি কৰ্মখিনি মিছা কৰ্ম হ'ব এই সোণটোৱে পিউ দিব ফিজিক্স কেমেষ্ট্ৰি মেথছ তাৰ বিষয় বা ছাবজেক্ট সি সেইকেইটা পঢ়িলে ফাৰ্ষ্ট ডিভিজন পাছ কৰিব সি যদি সেইকেইটা বিষয় নপঢ়ি পিনি মোবাইল অইন চিনেমা টিনেমাবোৰ চাই ফুৰে সেইবোৰ মিছা বিষয় তেতিয়াহ'লে পৰীক্ষাত গৈ পিনি প্ৰকাণ্ড আলুগুটিকেইটাহে পাব আমাকো ভাগৱত শাস্ত্ৰৰ এভাগ নিৰ্দেশ দিছে হেয়া মনুষ্য মিছা বিষয়বিলাকত লাগি নাথাকিবা সঁচা বিষয়বিলাকত লাগি থাকা আৰু পঢ়িছে নাই পঢ়া নাই তাৰজনে আৰু পঢ়িছে নেকি এতিয়া আমাক ই শুকদেৱে কেলেনো একেবাৰে ভাগৱত ধৰ্মটো নকৈ পিনি আকৌ মাজতে এইখিনি কথা ক'লে কাৰণ এই কাৰণেই ক'লে যে পাত্ৰটো অকণমান চফা কৰি নলৈ আকৌ যদি গাখীৰকে ঢালি দিয়ে বেয়া হৈ যায় বুলি ভয় খাইছে সেয়েহে শুকদেৱে ভাবিলে পৰীক্ষিতৰ মাজত কৰ্মমল থাকিব পাৰে সেইকাৰণে এইখিনি গুচাই মেলি লওঁ তাৰপিছতে দিব পৰা যায় হে ৰাম নাৰায়ণ স্মৰেণে পৰম মংগল এহি মানে জীৱনৰ জন্মৰ ফল অন্তকালে হৰি স্মৰি যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত হে ৰাম যিটো ব্ৰহ্মময় দেখে জগত নিখিল যত পাপ পুণ্য সম তত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতি বিশ্ৰাম সদায় মুখত ৰৈ ৰাম কৃষ্ণ নাম বুলিবায় পূৰ্ব কিনো কহিলা মুনি ইটো কথা একো পুৰু কতো নতো শুনি এ ৰাম শুনা বধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ আত্মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাতকে কৰে
কৃষ্ণ কহাই খ্যাত